নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছা আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ যোনটো ষষ্ঠ অধ্যায় তোমালোকৰ জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেস বুলি যাক আমি ইংৰাজীত কওঁ তাৰ সেই চেপ্টাৰটো পঢ়ি আছিলো ইতিমধ্যে আমি পাঁচটা ক্লাছ কমপ্লিট কৰিছো ঠিক আছে এটা যোনটো আমাৰ ষষ্ঠ পাৰ্ট হ'ব তাৰ আমি লাষ্ট ক্লাছত তোমালোকৰ পৰিবহন যোনটো আমাৰ প্ৰক্ৰিয়া আছিলে পৰিবহন প্ৰক্ৰিয়াটোৰ বিষয়ে পঢ়ি আছিলো হা আমি প্ৰাণী আৰু মানুহৰ আৰু প্ৰাণীৰ তোমালোকৰ যোনটো প্ৰক্ৰিয়াটো পৰিবহন প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ কৰিলো এতিয়া আজি আৰম্ভ কৰিম তোমালোকৰ উদ্ভিদৰ যোনটো পৰিবহন প্ৰক্ৰিয়া এই উদ্ভিদৰ পৰিবহনটো আমি পঢ়িম ঠিক আছে ষ্টাৰ্ট কৰো হা এতিয়া হ'ব এতিয়া উদ্ভিদ দেহত পৰিবহন ট্ৰান্সপৰ্টেশন ইন প্লান্ট এতিয়া উদ্ভিদৰ ক্ষেত্ৰতনো কেনেদৰে তোমালোকৰ পৰিবহন হয় বস্তুবিলাক আমি সেই বস্তুটো চাম ঠিক আছে ভালদৰে কিবা ডাউট থাকিলে জনাবা ওকে ডাউটবিলাক ক্লিয়াৰ কৰিম এতিয়া উদ্ভিদে হালু সংশ্লেষণ বাবে কাৰ্বন ডাই অক্সাইডৰ উপৰিও কি উৎপত্তি কাৰ্বন ডাই অক্সাইডৰ উপৰিও কি কৰে কেঁচা সামগ্ৰী যেনে নাইট্ৰজেন ফসফৰাছ খনিজ পদাৰ্থ এইবিলাক আহৰণ কৰে ঠিক আছে মাটি হল খনিজ পদাৰ্থৰ মূল উৎস এইটো গম পোৱাই চাগে মাটি কৰ পৰা লয় মাটি হৈছে কি হয় খনিজ পদাৰ্থবোৰৰ মূল উৎস উদ্ভিদে হিপাৰ দ্বাৰা মাটিৰ পৰা এই পদাৰ্থবিলাক শোষণ কৰে ঠিক আছে যোনবিলাক তোমালোকৰ মানে আলু সংশ্লেষণৰ যি উৎপাদন হয় তাৰ উপৰিও মানে উদ্ভিদক কিছুমান বেলেগ পদাৰ্থ কিছুমান লাগে নিজৰ জীৱনটো চলি থাকিবলৈ গম পাইছা নিজৰ জীৱনটো মানে ভালদৰে জীয়াই থাকিবলৈ ঠিক আছে সেইবিলাক বস্তু যোনবিলাক তোমালোকৰ খনিজ পদাৰ্থ সেই খনিজ পদাৰ্থবিলাক উদ্ভিদে কৰ পৰা আহৰণ কৰে মাটিৰ পৰা আহৰণ কৰে ওকে কিহেৰে আহৰণ কৰে শিপাইদি আহৰণ কৰে ঠিক আছে এতিয়া এই আহৰণ কৰা বস্তুবোৰ উদ্ভিদৰ বিভিন্ন ধৰণৰ মানে অংশলৈ বা অংগলৈ যাবলৈ হলে কি প্ৰক্ৰিয়া হয় এইটো বস্তু আমি ইয়াত পঢ়িম ওকে এতিয়া পৰিবহন তন্ত্ৰৰ প্ৰয়োজনীয়তা সেইটো চোৱাই দিয়া সৰু উদ্ভিদৰ ক্ষেত্ৰত কি হয় চোৱা শিপা আৰু পাতৰ মাজত দূৰত্ব কম থাকে সেইকাৰণে ব্যাপন প্ৰক্ৰিয়াই শক্তি আৰু কেঁচা সামগ্ৰীবোৰ সৰবৰাহ কৰিব পাৰে কিন্তু ডাঙৰ আৰু ওখ উদ্ভিদবিলাক যোনবিলাক থাকে তাহাঁতৰ দূৰত্ব শিপা আৰু মানে কি পাতৰ মাজত দূৰত্বটো বেছি হোৱাৰ বাবে ব্যাপন প্ৰক্ৰিয়াটো কাম নাহে মানে গম পাইছা ব্যাপন প্ৰক্ৰিয়াটো কাম নাইকিয়া হৈ যায় ঠিক আছে সেইটো কাৰণে কি শিপাৰ শক্তিও ইমান নাই যে ই মানে তলৰ পৰা একদম ওপৰলৈ পুছ কৰি দিব গম পাইছা সেইটো কাৰণে কি হয় এনে পৰিস্থিতি উদ্ভিদত এটা উপযুক্ত সৰবৰাহ পদ্ধতি প্ৰপাৰ ট্ৰান্সপৰ্ট সিস্টেম এটা প্ৰয়োজন হয় আৰু সেইটো কাৰণে ডাঙৰ উদ্ভিদবিলাকৰ এই এটা প্ৰপাৰ ট্ৰান্সপৰ্ট সিস্টেম বা উপযুক্ত সৰবৰাহ পদ্ধতি আছে মানে ঠিক আছে এই পদ্ধতিৰ বিষয়ে আমি পঢ়িম ওকে এতিয়া উদ্ভিদৰ শক্তি আৰু পৰিবহন গতি এইটো নৰ্মেল কথা আৰু দেই চোৱা উদ্ভিদৰ চলাচল কৰিব নোৱাৰে আমি জানো এতিয়া উদ্ভিদৰ কি হৈছিলে সৰহখিনি কলাই কি হৈছে মৃত ডেড টিস্যু মেক্সিমাম ঠিক আছে ইয়াৰ ডেড টিস্যু উদ্ভিদটো ডেড নহয় আকৌ টিস্যু বিলাক ডেড হা ইয়াৰ ফলত উদ্ভিদক কম শক্তিৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন উদ্ভিদৰ ক্ষেত্ৰত কম হয় কিয় কম হয় এটি চলাচল কৰিব নোৱাৰে একো কামেই নকৰে এটি যিখিনি কাম কৰে সেইটো শৰীৰটোৰ ভিতৰতে হৈ থাকে আমাৰ নিচিনাকে যদি জানো শৰীৰৰ ভিতৰতো কাম কৰে সেটি আমি শৰীৰৰ বাহিৰতো কৰো শৰীৰৰ ভিতৰতো এনেকুৱা নহয়তো গম পাইছা সেইটো কাৰণে কি হয় এটা শক্তিটো কম লাগে এই উদ্ভিদৰ পৰিবহন ব্যৱস্থাও স্লো মন্থৰ লাহে লাহে যদি কেতিয়াবা সুধি দিয়ে আৰু এনে উদ্ভিদৰ শক্তি আৰু পৰিবহন গতি কিয় কম লিখি দিবা আৰু নৰ্মেল কথা এইবিলাক নপঢ়িলেও লিখিব পাৰিবা বুলি আশা কৰিছো আৰু এতিয়া চাম আমি মেইন বস্তুটো যে উদ্ভিদৰ পৰিবহন তন্ত্ৰ কণ্ডাক্টিং টিউবছ এতিয়া উদ্ভিদৰ পৰিবহন তন্ত্ৰত স্বতন্ত্ৰ সংবহন নলিকা গঠন থাকে কিছুমান কি থাকে নলিকা আছে প্ৰথমটো হৈছে জাইলেম হা ইম্পৰ্টেন্ট আৰু আছে ফ্লোএম জাইলেমৰ কাম কি ফ্লোএমৰ কাম কি তোমালোকে ক্লাছ 9ত কিছুমান পঢ়ি আহিছা যোনটো কলা চেপ্টাৰটো আছিলে টিস্যু চেপ্টাৰটো তাত তোমালোকে পঢ়ি আহিছা সেইবিলাক বস্তু ইয়াত কমকে পঢ়িম আৰু মানে যদি তোমালোকৰ ক্লাছ 9ৰ বস্তুবোৰ মনত আছে তাহলে তোমালোকে এইবিলাক ইজিলি পাৰিবা গম পাইছা ঠিক আছে এতিয়া জাইলেম কলা ইয়াৰ কাম কি হয় ই পানী আৰু খনিজ লৱণ পৰিবহন কৰে আৰু ইয়াৰ দিশটো কি হ'ব শিপাৰ পৰা পাতৰলৈ ওপৰমুৱা জাইলেমৰ গছজোপা আছে নহয় এনেকৈ গছজোপাবোৰ হা এইবা গছ হা ৰবা গছজোপা কিম ডেড ini শিপাখিনি হা শিপা
বনচন আছে আৰু ইয়াতে কিবা কিবি এইখিনি মাটি তল আৰু এইখিনি ওপৰত বন এইখিনি মাটিৰ তল দেই বেলেগ গছ এইজোপা গছ এইখিনি পাত ইয়াত কি হ'ব তোমালোকৰ দুডাল মেইনলি তোমালোকৰ কি থাকে নলিকা থাকে ঠিক আছে হালধি হাল আমি কি বুলি কওঁ এডাল ধৰিছো এডাল এনেকুৱা নাথাকে আকৌ দেই মই আঁকিহে দিছো জাইলেম ঠিক আছে জাইলেমে কি কৰে যোনবিলাক মাটিত যে শিপাবোৰে হেৰি কৰিব শিপাত থাকে ন এনেকে ইয়াত যে যোনবিলাক হেৰি কৰিব পানী আৰু খনিজ পদাৰ্থবিলাক ইয়াৰ পৰা লৈ কি কৰিব তোমাৰ ইয়াৰ পৰা লৈ ওপৰলৈ পঠিয়াব ঠিক আছে এটো হৈছে তোমাৰ জাইলেমৰ কাম ইয়াৰ দিক কি হৈছে ওপৰমুৱা ঠিক আছে এ ফ্লোএমৰ ক্ষেত্ৰত কি হয় এডাল যে কি তোমালোকৰ ফ্লোএম ঠিক আছে ফ্লোএমৰ ক্ষেত্ৰত কি হয় হালু সংশ্লেষণ উৎপাদিত যিবিলাক দ্ৰব্য বা খাদ্যবিলাক থাকিব এই খাদ্যবিলাক কি কৰিব পৰিবহন কৰিব ইয়াৰ দিকটো কি হ'ব পাতৰ পৰা উদ্ভিদৰ দিশে এনেকে ইয়াৰ দিকটো উল্টা মানে জাইলেম মানে ওপৰলৈ ফ্লোএম মানে তললৈ এইটো কথা মনত ৰাখিবা ঠিক আছে x মানে জাইলেম মানে কি হ'ব তোমাৰ শিপাৰ পৰা ওপৰলৈ x মানে কি আছে ওপৰলৈ আৰু p মানে হৈছে কি আছে তললৈ ঠিক আছে এটো মনত ৰাখিবা কোটিকিটা ঠিক আছে জাইলেমৰ কাম কি তোমাটো এটো হুদেই দে বহুত ইম্পৰ্টেন্ট হয় জাইলেমৰ কামটো কি জাইলেমৰ কাম হৈছে তোমালোকৰ মাটিৰ পৰা পানী আৰু খনিজ লৱণবিলাক পৰিবহন কৰিবলৈ আৰু তোমালোকৰ ফ্লোএমৰ কামটো কি হৈছে কি হালু সংশ্লেষণত যোনবিলাক তোমালোকৰ দ্ৰব্য বা খাদ্য উৎপাদন হ'ব সেইবিলাক পাতৰ পৰা বেলেগ অংশলৈ পৰিবহন কৰাটো কাৰ কাম তোমালোকৰ ফ্লোএমৰ কাম হয় এটো বস্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট এইখিনি বস্তু হুদেই পৰীক্ষা ওকে ঠিক আছে এতিয়া আমি নেক্সট যাও পানীৰ পৰিবহন কেনেদৰে হয় জাইলেমেদি ফয় বুলি লগত পঢ়িলো এতিয়া উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ মাজত জাইলেম কলাই যেনে টেকাইডৰ এটো টেকাইডৰ বিষয়ে তোমালোকে আগত পঢ়ি আহিছা পৰস্পৰ সংযোগ থাকে ঠিক আছে এতিয়া যোনটো এই সংযোগী পানী সৰবৰাহৰ বাবে এটা অবিৰত সুতি বা নলী সৃষ্টি কৰে এতিয়া যোনবিলাক উদ্ভিদত শিপা আৰু কাণ্ডৰ থাকে ন এইবিলাক সকলো কি জাইলেম কলা মানে যোনটো জাইলেম কলা থাকিব জাইলেম কলাডাল ধৰক এতিয়া যোনবিলাক গছজোপা আছে হা জাইলেম কলাডাল মানে এনেকে তোমাৰ শিপাৰ পৰা কৰি মানে তোমালোকৰ প্ৰতিটো মানে ডালে চালে সব ফালে মানে তোমালোকৰ হিচৰিত হৈ থাকিব মানে এনেকে বুজিছা এই কাৰণে তোমালোকৰ শিপাৰ পৰা অহা পানীবিলাক গুটেই মানে বিভিন্ন ধৰণৰ অংগ পতংগ পাতে হওক ডালে হওক কাণ্ডই হওক সকল সবলৈ মানে তোমালোকৰ পানীখিনি সৰবৰাহ হ'ব বা পাবগৈ ঠিক আছে এইটো কথা তোমালোকে জানি থোৱা আৰু এতিয়া পানীৰ আৰু চাওঁ এতিয়া মেইন প্ৰক্ৰিয়াটো চাওঁ এতিয়া প্ৰথম প্ৰক্ৰিয়া হৈছে মূল চাপ ৰুট প্ৰেছাৰ যোনটো ৰুট প্ৰেছাৰটো হৈছে তোমালোকৰ প্ৰথম কাৰণ যাৰ কেনেদৰে মানে প্ৰথম প্ৰক্ৰিয়া যাৰ দ্বাৰা কি হয় পানী পৰিবহন ঘটে ক'ত উদ্ভিদত ঠিক আছে এতিয়া চোৱা ৰুট প্ৰেছাৰ বা মূল চাপৰ দ্বাৰা কি হয় চোৱা এতিয়া শিপাৰ কোষে মাটিৰ পৰা সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰে এটো মনত ৰাখিবা হা সক্ৰিয়ভাৱে কি হৈ যায় তোমালোকৰ আয়নবিলাক গ্ৰহণ কৰিব এতিয়া ইয়াৰ ফলত শিপা আৰু মাটিৰ মাজত আয়নৰ গ্ৰাহতা পাৰ্থক্য বৃদ্ধি হৈ যাব এতিয়া চোৱা এটা এডাল শিপা ধৰছে এখন মাটি আছে এখন মাটি ধৰক তোমালোকৰ এটো মাটিৰ তলত শিপা এডাল আছে ঠিক আছে এডাল শিপা এডাল গছৰ শিপা এডাল অলপ ডাঙৰকৈ আকৌ হা ডালকে শিপা এডাল আছে গছৰ পৰা আহিছে হা ইয়াতো আয়ন আছে আৰু ভিতৰতো আয়ন আছে ঠিক আছে কি কৰিব শিপাই কি কৰিব ৰুট প্ৰেছাৰটো বনাবলৈ মূল চাপটো বনাবলৈ কি কৰিব এই যোনবিলাক হেৰি বাহিৰত যে মাটিৰ যে যোনবিলাক আয়ন আছে এইবিলাক শিপাৰ বাহিৰলৈ লৈ গুচি আহিব ঠিক আছে ইয়াৰ ফলত কি হৈ যাব যোনটো পাৰ্থক্য এটা মানে তোমালোকৰ আয়নৰ পাৰ্থক্য এটা সৃষ্টি হ'ব এফালে বেছি এফালে কম তেনেকুৱা পাৰ্থক্য এটা সৃষ্টি হ'ব গম পাইছা এই তাৰতম্য দূৰ কৰিবলৈ মাটিৰ পৰা পানী শিপাৰ জাইলেমলৈ সোমাই আহে যিহেতু এতিয়া এফালে কি হৈ যায় তোমালোকৰ বাহিৰৰ পৰা আয়নবিলাক হেয়ত লৈ আহিলে
হিপাই হিপাৰ ভিতৰলৈ আহিলে হিপাৰ ভিতৰত অহাৰ লগে লগে হিপাত যোনটো হিপাৰ ভিতৰত থকা যোনবিলাক আয়নৰ সংখ্যা বা আয়নৰ যোনটো ঘনত্বটো বাঢ়ি যাব সেইটো কাৰণে এই পাৰ্থক্য এটা সৃষ্টি হ'ল না আয়নৰ পাৰ্থক্য এটা সৃষ্টি হ'ল আয়নৰ পৰিমাণৰ বাহিৰৰ ভিতৰত এই পাৰ্থক্যটো ফিল আপ কৰিবলৈ পাৰ্থক্যটো নাইকিয়া কৰিবলৈ কি কৰিব যোনবিলাক জাইলেন থাকিব হিপাত যোনবিলাক জাইলেন থাকিব হিপাত কিছুমান তোমাৰ কি থাকিব জাইলেন কলা থাকিব এই জাইলেন কলাই কি কৰিব বাহিৰৰ পৰা পানী লৈ আহিব গম পাইছা এই যোনটো আয়নৰ পাৰ্থক্য এই আয়নৰ পাৰ্থক্যটো নাইকিয়া কৰিবলৈ ঠিক আছে এতিয়া ই পানীৰ এটা স্তম্ভ সৃষ্টি কৰে যি পানীক নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে গম পাইছা আৰু এইটোৱে হৈছে তোমালোকৰ মূল চাপ বা ৰুট প্ৰেছাৰ ইয়াৰ কি হয় আৰু বুজাই দিছো ভালদৰে চোৱা এতিয়া চোৱা যোনবিলাক হিপা থাকিব হিপাই যোনবিলাক মাটিৰ পৰা কি হ'ব আয়ন বিলাক লৈ ল'ব ঠিক আছে তাৰ লগে লগে কি হৈ যাব যোনখিনি আশে পাশে মাটি থাকিব সেই আশে পাশে মাটিত তোমালোকৰ হেৰি থাকিব আয়নৰ সংখ্যাটো কমি যাব আৰু ৰুটৰ ভিতৰত বা হিপাৰ ভিতৰত বহুত বেছি আয়ন হৈ যাব তো ইয়াত আয়নৰ পৰিমাণৰ এটা পাৰ্থক্য সৃষ্টি হৈ গ'ল সেইটো কাৰণে এই পাৰ্থক্যটো সৃষ্টি হোৱাৰ কাৰণে যোনবিলাক তোমালোকৰ জাইলেম কলা থাকিব সেই জাইলেম কলাবিলাকে পানীৰ তোমালোকৰ মাটিৰ পৰা যেন পানী আছে পানীবিলাক ভিতৰলৈ লৈ ল'ব ঠিক আছে এতিয়া ভিতৰলৈ লৈ লোৱাৰ লগে লগে কি হৈ যাব এটা মানে চাপৰ সৃষ্টি হ'ব সেই চাপটোকে কি বুলি কওঁ আমি মূল চাপ বা ৰুট প্ৰেছাৰ বুলি কওঁ আৰু এনেদৰে পানীবিলাক কণ্টিনিউয়াছলি তোমালোকৰ সৰবৰাহ হৈ থাকে ওপৰলৈ ঠিক আছে এতিয়া চাওঁ এটা বাষ্পমোচন বা ট্ৰান্সপিৰেশ্যন পুল ঠিক আছে এটা আছে ৰুট প্ৰেছাৰ আৰু এটা আছে বাষ্পমোচন পানী মানে তোমালোকৰ পৰিবহন কৰাৰ প্ৰক্ৰিয়া তোমালোকে পৰীক্ষাত যদি সুধে পানী পৰিবহন কৰাৰ প্ৰক্ৰিয়া দুটা লিখা তেতিয়া তোমালোকে পাৰিব লাগিব মূল চাপ আৰু বাষ্পমোচনৰ বিষয়ে লিখিবলৈ এতিয়া মূল চাপটো কিহৰ কাৰণে হয় তোমালোকৰ হিপাই মাটিত থকা আয়ন লৈ তাৰ ফলত কি হৈ যায় তোমালোকৰ আয়নৰ এটা মাটি আৰু হিপাৰ ভিতৰৰ এটা আয়নৰ পাৰ্থক্য সৃষ্টি হয় এই পাৰ্থক্যটো নাইকিয়া কৰিবলৈ কি কৰিব জাইলেম যোনবিলাক তোমালোকৰ কলা থাকিব সেই জাইলেম কলাবিলাকে পানীখিনি টানিব তাৰ ফলত পানী গোটেই মানে তোমালোকৰ উদ্ভিদৰ গোটেই শৰীৰত সৰবৰাহ হ'ব ঠিক আছে এইটো হৈছে তোমালোকৰ মূল চাপ দ্বিতীয় যোনটো তোমালোকৰ পৰিবহন প্ৰক্ৰিয়া সেইটো হৈছে বাষ্পমোচন বা ট্ৰান্সপিৰেশ্যন পুল ইয়াত কি হয় চোৱা উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগৰ বিশেষকৈ পাতৰ দ্বাৰা বাষ্প আকাৰেৰে এৰি দিয়া প্ৰক্ৰিয়াটো কি বুলি কয় পত্ৰমোচন বা বাষ্পমোচন বুলি কয় ঠিক আছে এতিয়া পাতৰ কোষে পানী অণু বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত থকা শোষণ বলৰ সৃষ্টি হয় আৰু এই শোষণ বলৰ বাবে হিপাত থকা জাইলেমৰ পৰা পানী ওপৰলৈ টানি অনা হয় ঠিক আছে এতিয়া চোৱা আমি চালো যে প্ৰথম যোনটো আমাৰ প্ৰক্ৰিয়া আছে মূল চাপত কি আছিলে আয়নৰ যোনটো পাৰ্থক্য আছিলে এই পাৰ্থক্যৰ কাৰণে জাইলেমে পানীটো টানি পানি ওপৰলৈ ঠেলি দিলে ঠিক আছে এতিয়া চোৱা যেতিয়া মানে তোমাৰ ট্ৰান্সপিৰেশ্যন বা বাষ্পমোচন মানে কি হয় যেতিয়া মানে যোনখিনি তোমালোকৰ শৰীৰত উদ্ভিদৰ শৰীৰত পানী থাকিব সেই পানীখিনি পাতেদি বায়ুমণ্ডলত বাষ্পীভূত হৈ যাব এই বাষ্পীভূত হোৱাৰ লগে লগে এটা মানে তোমালোকৰ এটা শক্তিৰ এটা তোমালোকৰ শোষণ বল সাকচন ফোৰ্সৰ সৃষ্টি হয় এই শোষণ বল বা সাকচন ফোৰ্সৰে কি কৰিব এই মাটিত থকা পানীখিনি টানি দিব সাকচন মানে কি শোষণ মানে কি টনা নহয় জানো এই টানি দিব এই টনাৰ লগে লগে মানে যে মাটিত থকা যোনখিনি পানী থাকিব বা উদ্ভিদৰ তলৰ অংশত হিপাত যোনখিনি পানী থাকিব সেইখিনি একদম উদ্ভিদৰ ওপৰলৈকে পাই যাবগৈ গম পাইছা এইটো হৈছে তোমালোকৰ বাষ্পমোচন ভালদৰে এবাৰ পঢ়ি লোৱা কিবা ডাউট থাকিলে জনাবা বাষ্পমোচনত কি হ'ব যেতিয়া মানে পানীখিনি উদ্ভিদত থকা পানীখিনি পাতেদি বাষ্পীভূত হৈ বায়ুমণ্ডলত উৰি যাব তাৰ ফলত এটা মানে তোমালোকৰ শোষণ বলৰ সৃষ্টি হ'ব এটা সাকচন পুলৰ সৃষ্টি হ'ব কি কৰিব এই পানীখিনি টানিব মাটিত থকা বা তলত থকা পানীখিনি টানি পিনি একদম ওপৰলৈকে লৈ গুচি যাব গম পাইছা একদম ওপৰলৈকে পাতৰলৈকে লৈ গুচি যাব আৰু ইয়াকে কি বুলি কওঁ আমি বাষ্পমোচন বুলি কওঁ আৰু এনেদৰে কি হয় আমাৰ যে উদ্ভিদবিলাক দেখি থাকো উদ্ভিদবিলাকত কি হয় পানীবিলাক সৰবৰাহ হয় বা পৰিবহন হয় পানীৰ পৰিবহন মানে এনেদৰে হয় ঠিক আছে হ'ব নেক্সট পেজলৈ যাওঁ দিয়া এটা বাষ্পমোচনৰ গুৰুত্ব বাষ্পমোচনটো কিয় ইমান গুৰুত্বপূৰ্ণ সেইটো চাওঁ ই পানী আৰু তাত দ্ৰৱীভূত খনিজ লৱণ শোষণত সহায় কৰে এইটো কাৰণে ইম্পৰ্টেণ্ট বুজিছা পানীৰ লগতে যোনবিলাক তোমালোকৰ দ্ৰৱীভূত খনিজ লৱণ থাকিব এইবিলাক শোষণত সহায় কৰে ঠিক আছে ই পানী আৰু খনিজ লৱণ ঊৰ্ধ্বমুখী আপৱাৰ্ড গতিত
মানে ওপৰলৈ ওপৰৰ পৰা তললৈ মানে সহায় কৰে ঠিক আছে ই উদ্ভিদৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে তাপমাত্ৰাও নিয়ন্ত্ৰণ কৰে এটো তোমালোকৰ ইম্পৰ্টেন্ট পৰীক্ষাত সুধিব পাৰে ঠিক আছে বাষ্পমোচন কি আৰু ইয়াৰ গুৰুত্ব কি এই পৰীক্ষা এটো সুধি দিব পাৰে তোমালোকৰ পৰীক্ষাত হা এতিয়া দিন আৰু ৰাতিৰ পৰিবহন দিনত কি হয় আৰু ৰাতি কি হয় চোৱা ৰাতিৰ ভাগত পানী পৰিবহন মূল চাপে গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু দিনৰ ভাগত যেতিয়া পটৰ অন্ধবিলাক মুকলি হৈ থাকে তেতিয়া বাষ্পমোচন অনত পানী পৰিবহন উল্লেখযোগ্য ভূমিকা লয় এতিয়া মানে ৰাতি কি হয় ৰাতি তোমালোকৰ মূল চাপ ৰুট প্ৰেছাৰৰ কাৰণে পানীবিলাক মানে পৰিবহন হয় উদ্ভিদত আৰু দিনত কি হয় তোমালোকৰ বাষ্পমোচনৰ কাৰণে হয় এটা বস্তু হা এটা তোমালোকে মানে লিখি দিব পাৰা লগতে যেতিয়া তোমালোকৰ বাষ্পমোচন বা মূল চাপৰ কথা লিখিব আহিব ঠিক আছে এটা বস্তু বহুত ইম্পৰ্টেন্ট হা পৰীক্ষাত সুধিব পাৰে ডাঙৰ 3 নম্বৰীয়া 4 নম্বৰীয়া প্ৰশ্ন আহিলে এবিলাক দি দিব পাৰে এতিয়া আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহন এতিয়া আমি চালো পানীৰ পৰিবহন চালো এতিয়া আহাৰৰ পৰিবহন হ'ব লাগিব যোনবিলাক তোমালোকৰ ফ্লোএমে কৰিব কেনেদৰে কৰিব চাওঁ এতিয়া পাতত হালু সংশ্লেষণত উৎপন্ন হোৱা দ্ৰব্যবোৰ উদ্ভিদৰ বাকী অংশলৈ পৰিবহন কৰা এটোই হৈছে তোমাৰ প্ৰক্ৰিয়াটো এতিয়া খাদ্য স্থানান্তৰণ তাক আমি কি বুলি কওঁ ট্ৰান্সলোকেশন বুলি কওঁ ঠিক আছে ইংৰাজীত এতিয়া হালু সংশ্লেষত উৎপাদিত যিবিলাক দ্ৰৱণীয় পদাৰ্থ বিলাক পৰিবহনৰ খাদ্য সংবহন বা খাদ্য স্থানান্তৰ বোলে তাৰ ইংৰাজী আমি ট্ৰান্সলোকেশন বুলি কওঁ এতিয়া সংবহন কলা এই প্ৰক্ৰিয়াটো ফ্লোএম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন হয় অলপ পঢ়ি আহিলো এতিয়া ফ্লোএমে খাদ্যৰ উপৰিও কি কৰে এমিনো এসিড এটো ইম্পৰ্টেন্ট হা এমিনো এসিড আৰু আন পদাৰ্থ পৰিবহন কৰিব পাৰে ই কি কৰে ফ্লোএমে কি কৰে তোমালোকৰ ফুড প্লাস এমিনো এসিড দুইটা কি হয় পৰিবহন কৰে ঠিক আছে এতিয়া গন্তব্যস্থান কি পদাৰ্থবোৰ বিশেষকৈ শিপা ফল বীজ আৰু বিকশিত অংগলৈ স্থানান্তৰ ঘটে ঠিক আছে আৰু খাদ্য আৰু আন পদাৰ্থ স্থানান্তৰ কি হয় ঊৰ্ধ্বমুখী আৰু অধোমুখী দুয়ো দিশতে সংঘটিত হয় পানীৰ ক্ষেত্ৰত কি হয় পানী অকল তলৰ পৰা ওপৰলৈ যায় কিন্তু যোনটো তোমালোকৰ খাদ্য কি হয় ওপৰলৈ যায় তললৈ যায় এটো ইম্পৰ্টেন্ট হা যোনটো খাদ্যৰ পৰিবহনৰ দিশ এটো ওপৰলৈ হ'ব পাৰে ওপৰৰ পৰা তললৈ হ'ব পাৰে তলৰ পৰা ওপৰলৈ হ'ব পাৰে কিন্তু যোনটো পানীৰ দিশ হয় এটো কি হয় তলৰ পৰা ওপৰলৈ ওকে এটা প্ৰক্ৰিয়াটো চাওঁ হা জাইলেম বনাম ফ্লোএম জাইলেমে কি কৰে সৰল ভৌতিক বলৰ সহায়ত পানীবিলাক সৰবৰাহ কৰে ঠিক আছে পানীটো মানে সৰল যোনটো ভৌতিক তোমালোকৰ বল আছে যেনেদৰে চালো আমি সনি বাষ্পমোচন আৰু কি আছিল তোমালোকৰ এটা মূল প্ৰেছাৰটো কি আছিল মূল চাপ আৰু বাষ্পমোচন চালো ঠিক আছে এতিয়া ফ্লোএমৰ ক্ষেত্ৰত কি হয় ই যেহেতু এতিয়া জাইলেমটো অকল তলৰ পৰা ওপৰলৈ ফ্লোএমেটো সব ফালে যাব লাগিব ন ওপৰলৈ তললৈ সব ফালে তোমালোকৰ খাদ্য পঠিয়াব লাগিব সেই কাৰণে ইয়াত কি হয় পৰিবহনত এক্সট্ৰা শক্তিৰ ব্যৱহাৰ কৰিব লগা হয় গম পাইছা অলপ বস্তু টান মানে ইয়াৰ ক্ষেত্ৰত এতিয়া শক্তি ব্যৱহাৰ এতিয়া সুক্ৰোজৰ দৰে পদাৰ্থ ফ্লোএমৰ কলালৈ স্থানান্তৰ হ'বলৈ এটিপিৰ শক্তিৰ প্ৰয়োজন এতিয়া সুক্ৰোজ এটা কি হৈছে তোমালোকৰ ইয়াত সুক্ৰোজ উৎপাদন হয় এইয়ত উৎপন্ন হয় তোমাৰ হালু সংশ্লেষণত ঠিক আছে ইয়াৰ কাৰণে কি লাগিব এটিপি লাগিব এটিপিটো পঢ়ি আহিছে অলপ আগত আগৰ ভাগত পঢ়িছিলো হা তাত কি পঢ়িছিলো এটিপি হৈছে আমাৰ শক্তি দিয়ে এটিপি গম পাইছা মাকে হওক বা উদ্ভিদ যিকোনো জীৱকে মানে যিকোনো জীৱৰ শক্তি মেইন মানে ক'বলৈ গ'লে উৎসটো মানে সাধাৰণভাৱে ক'বলৈ গ'লে এটিপি হয় ঠিক আছে এতিয়া ইয়াৰ ফলত ফ্লোএম কলাৰ আসক্তি চাপ বৃদ্ধি হয় ইয়াত কি হয় অস্মটিক প্ৰেছাৰ বৃদ্ধি হয় কাৰ কাৰণে হয় এটিপিৰ কাৰণে ঠিক আছে আসক্তি চাপ বহাৰ ফলত পানী ফ্লোএমৰ ভিতৰলৈ গতি কৰে কি হ'ব যদি পানী থাকিব পানী ফ্লোএমৰ ভিতৰলৈ গতি কৰিব কিহৰ কাৰণে আসক্তি চাপৰ কাৰণে যাক আমি অস্মটিক প্ৰেছাৰ বুলি কওঁ এতিয়া এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত কলালৈ গতি কৰিব ঠিক আছে এনেদৰে কি হয়
শক্তিৰ মানে ব্যৱহাৰ হয় কিহত ফ্লোএমত এবাৰ চাই লবা হা কেনেদৰে শক্তি ব্যৱহাৰ বা কেনেদৰে তোমালোকৰ খাদ্যবিলাক কেনেদৰে স্থানান্তৰ হয় ট্ৰান্সলোকেশন প্ৰসেসটো কেনেদৰে হয় এবাৰ চাই লোৱা সুক্ৰোজ ইয়াত কি হয় তোমালোকৰ ফ্লোএমৰ ক্ষেত্ৰত শক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হয় ঠিক আছে শক্তি ব্যৱহাৰ কৰিবলগীয়া হয় সুক্ৰোজ যেটো কি ক'ত উৎপন্ন হয় তোমালোকৰ হালু সংশ্লেষণত উৎপন্ন হয় ইয়াত কি কয় এটিপি ব্যৱহাৰ কৰিব কি কৰিবলৈ বেলেগ বেলেগ কলালৈ স্থানান্তৰ কৰিবলৈ কি হ'ব ইয়াত তোমালোকৰ এটিপি ব্যৱহাৰ কৰিব ঠিক আছে এটিপি ব্যৱহাৰ কৰি কি কৰিব আসক্তি চাপ সৃষ্টি কৰিব ই বৃদ্ধি কৰিব আসক্তি চাপ বৃদ্ধি কৰাৰ লগে লগে কি হৈ যাব যোনটো ফ্লোএম আছিলে ফ্লোএমৰ ভিতৰলৈ পানী সৰবৰাহ হ'ব ঠিক আছে পানী সৰবৰাহ হোৱাৰ লগে লগে যোনবিলাক কম চাপযুক্ত কোষ থাকিব সেই কম চাপযুক্ত কোষবিলাকলৈ এই খাদ্যবিলাক সৰবৰাহ হ'ব যাব গম পাইছা এনেদৰে হৈছে তোমালোকৰ ট্ৰান্সলোকেশন যোনটো প্ৰসেস খাদ্য স্থানান্তৰ প্ৰসেস যোনটো প্ৰক্ৰিয়া যোনটো হেতু এনেদৰে সম্পন্ন হয় হ'ব ভালদৰে পঢ়ি লবা এবাৰ ডাউট থাকিলে জনাবা ইয়াৰ উদাহৰণ হৈছে বসন্ত কালত শিপা বা কাণ্ডত সঞ্চিত হৈ থকা শৰ্কৰা বিকশিত হৈ কুমলীয়া কলি বিলাকলৈ সংবহন হয় যাতে কলিবোৰ বাঢ়িবলৈ শক্তি পায় ঠিক আছে এটা উদাহৰণ তোমালোকৰ হৈ গল ইয়াৰ লগতে তোমালোকৰ যোনটো ট্ৰান্সপোৰ্টেশন বা পৰিবহন হেৰি আছিলে জীৱন প্ৰক্ৰিয়া আছিলে সম্পন্ন হৈ গল এতিয়া আমি তোমালোকৰ শেষৰ যোনটো জীৱন প্ৰক্ৰিয়া হেতু পঢ়িম যোনটো কি বুলি কওঁ আমি ৰেচন বা এক্সক্ৰিশন ঠিক আছে ইয়াত আমি কি কৰিম যোনবিলাক আমাৰ যেতিয়া বিক্ৰিয়াবিলাকত আমাৰ জীৱন প্ৰক্ৰিয়া বা জীৱন বিক্ৰিয়াবিলাকত যিমান তোমালোকৰ অপকাৰী বা ওয়েস্ট যিমান উৎপন্ন হ'ব সেইবিলাক আমি এই ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা আমি এইবিলাক শৰীৰৰ বাহিৰলৈ উলাই দিম ঠিক আছে উলিয়াই দিম মানে ৰেচননো কি হেতু চোৱা আমাৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় অপজাত পদাৰ্থ দেহৰ পৰা বৰ্জন কৰা যোনটো প্ৰক্ৰিয়া তাকে কি বুলি কম আমি ৰেচন বুলি কম এটো তোমালোক প্ৰশ্ন সুধিব পাৰে ৰেচন মানেনো কি মানে ক'ব পাৰিব লাগিব যে আন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটো কি বুলি কয় ৰেচন প্ৰক্ৰিয়া বুলি কয় এতিয়া ৰেচনৰ পদ্ধতিবিলাক কি হয় জীৱৰ ভেদে বেলেগ বেলেগ হয় ঠিক আছে এতিয়া এককোষী জীৱ বা ইউনিসেলুলাৰ যাৰ অকল এটাই কোষ থাকে আমাৰ মানুহৰ নিচিনা ঢেৰ কোষ থকা নহয় মানে এককোষী জীৱবিলাক কি হয় সিহঁতৰ ক্ষেত্ৰত কি হয় সিহঁতৰ সাধাৰণ ব্যাপন সিম্পল সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা কোষ বৰণৰ মাজেদি বৰ্জিত পদাৰ্থবিলাক পোনপটীয়াকৈ কি কয় পাৰিপাৰ্শ্বিক পানীত বৰ্জন কৰি দিয়া হয় মানে শৰীৰৰ বাহিৰত পঠিয়াই দিয়া হয় কিহৰ দ্বাৰা সাধাৰণ ব্যাপনৰ দ্বাৰা কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় এই ক্ষেত্ৰত ৰেচন কাৰ্যৰ বাবে বিশেষ অংগৰ দৰকাৰ হয় ঠিক আছে সেই বিশেষ অংগকেইটাৰ বিষয়ে আমি পঢ়িম এতিয়া মানুহৰ ৰেচনৰ বিষয়ে প্ৰথমতে আমি চাম তাৰপিছত আমি উদ্ভিদৰ চাম ঠিক আছে এতিয়া চোৱা আমাৰ মানুহৰ ৰেচন তন্ত্ৰৰ মূল অংগ কিছুমান মূল অংগ কেইটা আছে আমাৰ 4টা আছে তাৰে প্ৰথমটো আছে বৃক্ক কেইটা থাকে দুটা থাকে এজুৰ বৃক্ক কিডনি যাক ইংৰাজীত আমি কিডনি বুলি কওঁ ঠিক আছে এজুৰ মূত্ৰনলী তাক আমি কি বুলি কওঁ ইউৰেটাৰ বুলি কওঁ ইংৰাজীত এজুৰ মূত্ৰনলী এটা মূত্ৰথলী তাক আমি ইউৰিনেৰী ব্লাডাৰ বুলি কওঁ ঠিক আছে আৰু এটা হৈছে এটা মূত্ৰ নিষ্কাশন নলী যাক আমি ইউৰেথ্ৰা বুলি কওঁ এতিয়া বৃক্কৰ অৱস্থানৰ বিষয়ে তোমালোক পৰীক্ষাত সোধা দেখা যায় এমসিকিউত এটো হৈছে যে আমাৰ দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুই কাষে থাকে গম পাইছা এফালে থাকে এনেকাত থাকে গম পাইছা এনেকাত আমাৰ কি থাকে বৃক্ক গিটা থাকে বা কিডনি গিটা এনেকাত থাকে গম পাইছা এনেকাত ঠিক আছে হৈ গল না পঢ়িম হা ভালদৰে ইয়াৰ চিত্ৰটো এটো ইম্পৰ্টেন্ট হা ইয়াত কি হয় চোৱা এটো এটা আছে আমাৰ বৃক্ক গিটা আছে ৰাজমা নিচিনা হয় নাই এটা আছে তোমালোকৰ বৃক্কহীৰা মহাহীৰা যে তোমালোকৰ মূত্ৰ নলী মূত্ৰথল চাই লবা হা এটো আঁকিবলৈ আহে এটো ইম্পৰ্টেন্ট এটো আঁকিবলৈ আহে এটা চোৱা মূত্ৰ উৎপন্ন স্থল মূত্ৰৰ ক'ত উৎপন্ন হয় তেজৰ পৰা বৰ্জিত বা উপজাত পদাৰ্থবোৰ সেকি বাহিৰ কৰা মূল উদ্দেশ্য কিহৰ উদ্দেশ্য মূত্ৰ উৎপন্ন মানে কি আমি পেশাব কৰো যে সেই পেশাবৰ কথা আমি পঢ়ি আছো ইয়াত ঠিক আছে বৰ্জিত পদাৰ্থত নাইট্ৰজেন জাতীয় কি থাকে ইয়াত মূত্ৰত কি থাকে তোমাৰ নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ যেনে কি থাকে ইউৰিয়া ইউৰিক এসিড এইবিলাক থাকে গম পাইছা এতিয়া
মূত্ৰৰ মানে কি বুলি কয় বৰ্জিত কৰা বা মূত্ৰ উৎপন্ন কৰা মেইন উদ্দেশ্যটো কি হ'ল তেজৰ পৰা বৰ্জিত বা উপজাত পদাৰ্থবোৰ চেকি বাহিৰ কৰা এইটো হৈছে মূল লক্ষ্য ঠিক আছে বৰ্জিত পদাৰ্থবিলাক কোনবিলাক নাইট্ৰজেন জাতীয় পদাৰ্থ যেনে কি হৈছে ইউৰিয়া তোমালোকৰ ইউৰিক এসিড এইবিলাক কি হৈছে আমাৰ বৰ্জিত পদাৰ্থ এইবিলাক যদি আমি উলিয়াব নোৱাৰো আমাৰ বেমাৰ হৈ যাব মানুহবিলাক শুনিছা না যে কিছুমান ইউৰিক এসিড বুলি কয় যে ইউৰিক এসিড হৈছে বুলি কৈছে এটো কিয় হয় এইবিলাক মানে তোমালোকৰ মূত্ৰৰেদি ওলাই নোযোৱা কাৰণে ইউৰিক এসিড বিলাক আমাৰ শৰীৰত জমা হয় তাৰ ফলত আমাৰ কিছুমান বেমাৰ দেখা দিয়ে ঠিক আছে এতিয়া বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক নেফ্ৰন এই নেফ্ৰনটো ইম্পৰ্টেন্ট হা নেফ্ৰনটোৱে মেইন বস্তু এটো ক'ত থাকে বৃক্কৰ ভিতৰত থাকে এটো কাৰ্যকৰী মূলক হয় ঠিক আছে এটা বৃক্কৰ অসংখ্য পাতল বেৰৰ ৰক্ত জালিকা থাকে বৃক্কত অসংখ্য কি লিখে পাতল ৰক্ত জালিকা থাকে যখন বেৰখন বৃক্কৰ এখন বেৰ দিছা নাই বেৰখনত ঢেৰ কি থাকিব তোমালোকৰ ৰক্ত জালিকা থাকিব পাতল একদম এতিয়া এই ৰক্ত জালিকাবোৰ কাপ সদৃশ নলিকাৰ লগত লগ লাগি তেজ চেকাৰ সহায় কৰে নেফ্ৰন আৰু এই কাপ সদৃশ এটো কি আছে তোমালোকৰ নেফ্ৰন এই নেফ্ৰনটোৱে মেইন হয় কিডনি গম পাইছা বৃক্কৰ এই নেফ্ৰনটোৱে মেইন ইয়াতে কি হয় তোমালোকৰ চকা কামটো হয় মানে গম পাইছা ফিল্টাৰৰ যোনটো কাম ইয়াৰে নেফ্ৰনতে হয় এতিয়া প্ৰতিটো বৃক্কত থকা একে ধৰণৰ অসংখ্য নলীবিলাকক কি বুলি কয় আমি নেফ্ৰন বুলি কওঁ এতিয়া নেফ্ৰনটো ইম্পৰ্টেন্ট হয় এতিয়া তোমালোকৰ যদি এমসিকিউ আহে যে বৃক্কৰ কাৰ্যকৰী একক কি হয় মই ক'ব পাৰিব লাগিব নেফ্ৰন বুলি ওকে চিত্ৰটো আঁকিবলৈ আহে কেতিয়াবা চিত্ৰটো বা বুজাই দিছো চোৱা ইফালে চোৱা এফালৰ বা ধমনীডাল আহিব ইয়াত বস্তুখিনি আহিব ইয়াত কি হ'ব ইয়াত তোমালোকৰ কেপচুল আছে এই কেপচুলটোত গ্লোমাৰুলাছ বুলি কওঁ গ্লোমাৰুলাছ বুলি আমি যাক কওঁ ইয়াত তোমালোকৰ হেৰি হ'ব তোমালোকৰ কি বুলি কয় আহিব আহিবনি এইবিলাক এফালে আহিবনি এনেকৈ আহিবনি ইয়াত তোমালোকৰ ফিল্ট্ৰেশ্যন কামটো হ'ব পিছত এফালৰ পৰা ইয়াতো হ'ব অলপ তাৰপৰা এনেকৈ আহি এনেকৈ দেখিছা যে ইয়াতে তোমালোকৰ মেইন কামটো হয় ইয়াত যোনখিনি তোমালোকৰ চফা থাকিব চফাখিনি এনেকৈ ভিতৰলৈ এই ৰঙাকৈ যোনডাল দেখা আছে ৰেড কালাৰৰ যোনডাল আছে ন ৰেড কালাৰ এনেকৈ ওলাই গুচি যাব আৰু যোনখিনি তোমালোকৰ পেচাব বা মূত্ৰ উৎপন্ন হ'ব সেই মূত্ৰখিনি এইফালে আহি পিনি তোমালোকৰ বাহিৰলৈ ওলাই গুচি যাব ঠিক আছে চিত্ৰটো এবাৰ চাই ল'বা ইম্পৰ্টেণ্ট হয় কেতিয়াবা আহি সুধি দিয়ে আৰু এতিয়া মূত্ৰ গঠন প্ৰক্ৰিয়া নেফ্ৰনৰ কাৰ্য এনেকৈ মূত্ৰ কেনেদৰে গঠন হয় বা পেচাব কেনেদৰে গঠন হয় বা নেফ্ৰনে কেনেদৰে কাম কৰে এইটো চাম আহে ঠিক আছে প্ৰথম কামটো হ'ব কি সেকন নেফ্ৰনে প্ৰাথমিক অৱস্থাত তেজৰ পৰা গ্লুকোজ এমিনো এসিড লৱণ প্ৰচুৰ পৰিমাণৰ পানী চেকি লয় যিমান মানে তোমালোকৰ তেজত যিমান বস্তু আহিব তেজখিনি মানে পুৰা চেকি দিয়ে গম পাইছা তাৰপিছত কি হ'ব পুনঃ শোষণ মানে ৰিএবজৰ্পচন ইয়াৰ পিছত নলিকা অংশ মানে কি এৰফইড গম পাইছা নলিকা অংশত দৰকাৰী পদাৰ্থবোৰ যেনে গ্লুকোজ লৱণ আৰু পানী পুনৰ অধিক শোষণ হ'ব আকৌ মানে শোষণ হ'ব এই বস্তুটো এই ডায়াগ্ৰামটোৰ বিষয়ে তোমালোকে ক্লাছ 12ত ভালদৰে পঢ়িব লাগিব গম পাইছা এতিয়া জাস্ট তোমালোকে জাস্ট এইটো আঁকিবলৈ আহিব পাৰে মেক্স টু মেক্স ক্লাছ 12ত ইয়াৰ বিষয়ে ভালকৈ আছে মানে পুৰা এই কামবোৰ কেনেদৰে হয় ভালদৰে আছে ঠিক আছে এটা তোমালোকে কেনেদৰে এটা মূল নেফ্ৰনৰ যদি কাৰ্য কি বুলি লিখিলে তোমালোকে এটা স্টেপ লিখি দিব লাগিব কাম কি বুলি সুধিলে নিয়ন্ত্ৰণ কিমান পানী পুনঃ শোষণ হ'ব হেয়া দেহত থকা অতিৰিক্ত পানী তেজত থকা দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া কিমান পানী ইয়াত এবজৰ্ব হ'ব সেইটো কিমান কাৰ ওপৰত ডিপেন্ড কৰিব আমাৰ শৰীৰত কিমান পানী আছে গম পাইছা আমাৰ শৰীৰত কিমান পানী আছে কিমান বৰ্জিত পদাৰ্থ আছে তাৰ ওপৰত ডিপেন্ড কৰি কিমান পানী লাগে আমাৰ শৰীৰত কিমান পানী তোমালোকৰ কি হৈ যাব আমাৰ এবজৰ্ব হৈ যাব পুনঃ শোষণ হৈ যাব মানে ৰিএবজৰ্ব ঠিক আছে ইয়াত তোমালোকে চাবলগীয়া এই চিত্ৰটো সাধাৰণতে নাহে আঁকিবলৈ ক্লাছ 12তে অহা দেখা যায় কিন্তু তোমালোকে চাব লাগিব যে মূত্ৰ গঠনৰ প্ৰক্ৰিয়াটো কি এই দুটা সেকন আৰু পুনঃ শোষণ কোনো প্ৰক্ৰিয়া দুটা এই প্ৰক্ৰিয়াকেইটা তোমালোকে লিখিব লাগিব হৈ যায় লিখিব লাগিব মানে এতিয়া আৰু হ'ব এতিয়া চাওঁ মূত্ৰ সংগ্ৰহ আৰু নিষ্কাৰণ এতিয়া ইয়াত কি হ'ল মূত্ৰটো গঠন হৈ গ'ল আৰু মানে এতিয়া নেফ্ৰনৰ কাৰ্য সম্পন্ন হৈ গ'ল এতিয়া যোনখিনি মূত্ৰ গঠন হৈছে এইখিনি লগালগটো কণ্টিনিউৱাছ ওলাই থাকিব নোৱাৰে গম পাইছা নে কণ্টিনিউৱাছ ওলাই থাকিব নোৱাৰেতো এইখিনিকে আমাৰ শৰীৰত সঞ্চয় হ'ব লাগিব গম পাইছা এই মানে পেচাবখিনি কি হ'ব লাগিব আমাৰ শৰীৰত সঞ্চয় হৈ থাকিব লাগিব কেনেদৰে সঞ্চয় হৈ চোৱা এতিয়া বৃক্কত উৎপন্ন হোৱা মূত্ৰ কলৈ যায় মূত্ৰ নলীলৈ যায় বৃক্কত কি হ'ব তোমালোকৰ নেফ্ৰনৰ দ্বাৰা মূত্ৰখিনি উৎপন্ন হ'ব তাৰ পৰা ক'ত যাব মূত্ৰ নলীলৈ যাব মূত্ৰ নলী কোনডাল ইউৰেটাৰটো কোনডাল এইফালে আছে চোৱা
এডাল হৈছে মূত্ৰনলী দেখিছা নাই এডাল 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 লৈ যাব ঠিক আছে তাৰ পৰা ক'ত যাব মূত্ৰথলীলৈ যাব মূত্ৰথলী কোনটো আছিলে তলত যে এটা ইউৰিনাৰী ব্লাডাৰ এটা আছিলে যে মূত্ৰথলী এটো ইয়াত তোমাৰ বৃক্ক তোমাৰ মূত্ৰখিনি উৎপন্ন হ'ল তাৰ পৰা এনেকে গৈ পিনি ক'ত যাব গৈ ইয়াত মূত্ৰ যোনটো তোমালোকৰ মূত্ৰথলী থাকিব মূত্ৰথলীলৈ যাব এতিয়া মূত্ৰথলীত কি হ'ব তোমালোকৰ ই এটা পেশীযুক্ত অংগ য'ত মূত্ৰখিনি কি হৈ থাকিব জমা হৈ থাকিব ইয়াত তলপেটত থাকে এই বস্তু আৰু ই স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে মানে ই কি হৈ থাকে তোমাৰ আমাৰ মানে স্নায়ুৰ দ্বাৰা ই নিয়ন্ত্ৰিত হয় তে নিষ্কাৰণ মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰ নিষ্কাশন নলীৰে পুনৰ দেহৰ পৰা বাহিৰলৈ ওলাই গুচি যাব স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ বাবে আমি প্ৰস্ৰাৱ কৰাৰ তাৰণাত নিয়ন্ত্ৰণ কৰিব পাৰো আমি যে প্ৰস্ৰাৱ যেটা লাগি থাকে আমি ৰখাই থব পাৰো ন কেতিয়াবা এটা কিয় হয় কাৰণ আমাৰ যোনটো নিয়ন্ত্ৰণটো যোনটো মূত্ৰৰ যোনটো নিয়ন্ত্ৰণ নিষ্কাশনৰ যোনটো নিয়ন্ত্ৰণ হেতু কোনে কৰে আমাৰ স্নায়ুৱে কৰে গম পাইছা সেইকাৰণে স্নায়ুৱে কৰাৰ কাৰণে আমি পাৰো ঠিক আছে এটা ক'ত মূত্ৰথলীত কি হৈ থাকে মূত্ৰখিনি জমা হৈ থাকে আৰু মূত্ৰথলীটো কি হৈছে এটা পেশীযুক্ত অংগ য'ত যিটো স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে ঠিক আছে আৰু ই কি কৰে যেতিয়া তোমালোকৰ মানে বাহিৰলৈ ওলাব হ'ব নিষ্কাশন কৰিব সময় হ'ব তেই কি কৰিব এই আমাৰ স্নায়ুৱে নিষ্কাশন নলীয়েদি মূত্ৰখিনি আমাৰ দেহৰ বাহিৰলৈ ওলাই পঠিয়াবলৈ ইংগিতটো দিব ঠিক আছে এতিয়া ইয়াৰ সৈতে আমাৰ যোনটো মানুহৰ ৰেচন প্ৰক্ৰিয়াটো সম্পন্ন হৈছে এতিয়া আমি চাম উদ্ভিদৰ ক্ষেত্ৰতো কেনেদৰে ৰেচন প্ৰক্ৰিয়াটো হয় আমি এইটো চাওঁ এতিয়া চোৱা উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াটো কিছু বেলেগ ধৰণৰ কৌশলত সম্পন্ন হয় মানে ইয়াৰ কৌশলটো বেলেগ মানে উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াটো আমাৰ মানুহৰ নিচিনা নহয় এতিয়া উদ্ভিদৰ মুখ্য বৰ্জনীয় পদাৰ্থ আৰু কৌশল এটা চাওঁ এতিয়া প্ৰথম মেইনলি হৈছে গেছীয় বৰ্জিত পদাৰ্থ কিছুমান যোনবিলাক গেছীয় বৰ্জিত পদাৰ্থ থাকে সেইবিলাক কেনেকৈ বৰ্জন কৰা হয় এতিয়া চাওঁ আলু সংশ্লেষণত উৎপাদিত অক্সিজেন এক প্ৰকাৰৰ বৰ্জনীয় পদাৰ্থ যোনখিনি আমাৰ অক্সিজেন আমাৰ কাৰণে দৰকাৰ হয় কিন্তু সেইখিনি উদ্ভিদৰ কাৰণে সিমান দৰকাৰ নহয় সেইবিলাক কি কৰিব লাগিব উদ্ভিদে এৰি দিব লাগিব মানে বাহিৰত উলিয়াই দিব লাগিব আৰু সেইটো কাৰণে কি উদ্ভিদে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিতৰণ ত্যাগ বা গ্ৰহণ কৰি পত্ৰৰন্ধ্ৰৰ দ্বাৰা কৰে পত্ৰৰন্ধ্ৰৰ দ্বাৰা মানে যোনখিনি তোমালোকৰ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড দৰকাৰ নাই উদ্ভিদক এইখিনি পত্ৰৰন্ধ্ৰৰ দ্বাৰা আমি আগতে পঢ়ি আহিছো কেনেদৰে উলিয়াই দিয়ে পত্ৰৰন্ধ্ৰৰ দ্বাৰা এই কাৰ্বন ডাই অক্সাইড বা অক্সিজেন গেছখিনি বাহিৰলৈ উলিয়াই দিয়ে ঠিক আছে নেক্সট হৈছে জলীয় বৰ্জক পদাৰ্থ উদ্ভিদে বাষ্পমোচনৰ প্ৰক্ৰিয়াৰ দ্বাৰা যোনবিলাক অত্যাধুনিক বা দৰকাৰ নথকা যোনখিনি পানী থাকে বেছি পানীখিনি কি কৰে উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা ই বাহিৰলৈ উলিয়াই দিয়ে ঠিক আছে দুটা চালো এটা হল কি হল তোমালোকৰ এটা হল তোমাৰ পত্ৰৰন্ধ্ৰইদি উলিয়াই দিয়া আৰু এটা বাষ্পমোচনৰ দ্বাৰা পানী উলিয়াই দিয়া নেক্সট অন্যান্য তেনেদৰে বৰ্জিত পদাৰ্থবিলাক চাওঁ এতিয়া এটা হৰি পৰা পাতবিলাক কি হয় পাতত বহু বৰ্জিত পদাৰ্থ পাতত সঞ্চিত হৈ থাকে আৰু সেই পাতবোৰ হৰি পৰিলে পদাৰ্থবোৰ ত্যাগ হৈ থাকে যোনবিলাক মানে বস্তু দৰকাৰ নাই পদাৰ্থ দৰকাৰ নাই সেইবিলাক ক'ত কেতিয়াবা ক'ত সঞ্চয় কৰি দিয়ে পাতত সঞ্চয় কৰি দিয়ে যে পাতখন পকি পিনি হৰি যায় তেতিয়া কি হৈ যায় সেই যোনখিনি মানে বৰ্জিত পদাৰ্থখিনি যোনখিনি দৰকাৰ নাই উদ্ভিদৰ সেইখিনি উদ্ভিদৰ দেহৰ পৰা গুচি যায় কোষ ৰোগধানীত প্ৰায় বৰ্জিত পদাৰ্থবিলাক কোষ ৰসধানীত সেল ভেকুলত কি সঞ্চিত হৈ যায় মানে ক্লাছ 9ত সেল ভেকুল কি পঢ়িছিলা তাত যোনবিলাক ৱেষ্টখিনি তাত কি হৈ যায় জমা হৈ যায় আৰু সেলটো মৰি যায় গম পাইছা তেনেদৰে কি কয় বৰ্জন হয় মানে কাৰ বৰ্জিত পদাৰ্থবোৰে নেক্সট হৈছে মৃতকোষৰ দ্বাৰা মৃতকোষ ডেড সেল কোষটো মৰি গ'লে কোষটোত যেতিয়া বেছি বৰ্জিত পদাৰ্থ জমা হৈ যাব তেতিয়া কি হৈ যাব কোষটো মৰি যাব ৰেজিন বা আঠা যোনবিলাক আঠাবিলাক আমি দেখো যে বা যোনবিলাক তোমালোকৰ ওল্ড জাইলেম পুৰণা জাইলেম হেৰিবিলাক জাইলেম কলাইবিলাক তাত সঞ্চিত হয় আৰু আঠা আৰু বা ৰেজিন হিচাপে ওলাই গুচি যায় যোনবিলাকত আমি কি আঠা মানে ৰবৰ এটা বৰ্জিত পদাৰ্থ হয় হা ৰবৰ এফালে আমি ৰেজিন হিচাপে কাক ক'ব পাৰো ধূনাটো ৰেজিন হয় বুলি গম পাইছা নাই ধূনা ৰবৰ এইবিলাক কি হয় তোমালোকৰ উদ্ভিদৰ বৰ্জিত পদাৰ্থ ঠিক আছে এতিয়া মাটিত বৰ্জন উদ্ভিদে কেতিয়াবা বিভিন্ন বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে মাটিত উলিয়াই দিয়ে কিছুমানে কেতিয়াবা কি হৈ যায় কিছুমান উদ্ভিদে মাটিটো উলিয়াই দিয়ে হৈ গ'ল এতিয়া ইয়াৰ সৈতে তোমালোকৰ এই ভাগটোৰ লগতে চেপ্টাৰটো শেষ হৈছে নেক্সট ভাগত তোমালোকৰ প্ৰশ্নখিনি কৰাই দিম নেকি কৰাবলৈ চেষ্টা কৰিম নে নকৰালেও হ'ব ক'বা তোমালোকে নেক্সট ভাগত তোমালোকৰ যোনখিনি অনুশীলনী আছে আৰু দুটা প্ৰশ্নাৱলী থাকি গৈছে সেই দুটা প্ৰশ্নাৱলী কৰাই দিম হ'ব ইয়াৰ সৈতে আজি ভিডিঅ'টো খতম তোমালোকৰ চেপ্টাৰটো খতম কিবা ডাউট থাকিলে ক'বা
হ'ব বাই বাই থেংক ইউ